কাৰ্যালয়ৰ সন্মুখত এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে, আনন্দমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। হেমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া, অমিত শাহ, বিহাৰৰ নিৰ্বাচনত যেটো আমাৰ মানে গোটেই মানে বিৰোধী দল পৰ্যদস্ত হৈছে আৰু বিশেষকৈ আপোনালোকে দেখিব যে জাত পাতৰ ৰাজনীতি এতিয়া নাই। এতিয়া ৰাজনীতিটো হৈছে টোটেলি উন্নয়ন আৰু গোটেই ভাৰতবৰ্ষত বিহাৰৰ নিৰ্বাচনটো আপোনালোকে দেখিব একটা মানে বিপদ মানে পোল মানে কোনোবা পলিটিক্যাল পাৰ্টি কিবা কৈছিলে, কিন্তু আজি ফলাফলৰ পিছত ফলাফল এতিয়াও চলি আছে। 200+ সিট এতিয়াও আমি মানে লিডিং কৰি আছোঁ। আজি সবচে ডাঙৰ কথা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজীৰ নেতৃত্বত ভাৰতবৰ্ষত যেনেকুৱা কাম চলি আছে, ডেভেলপমেণ্টৰ কাম চলি আছে, সকলো প্ৰান্তৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰ যেনেকুৱা ডেভেলপমেণ্টৰ কাম আৰু সুৰক্ষাৰ কাম, বিশেষকৈ ভাৰতবৰ্ষ কেনেকুৱা সুৰক্ষিত থাকে, ভাৰতবৰ্ষৰ ৰাইজ কেনেকৈ সুৰক্ষিত থাকে, এই উদ্দেশ্যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজীৰ নেতৃত্বত যেনেকুৱা কাম চলি আছে। গোটেই বিহাৰৰ ৰাইজৰ যে আশীৰ্বাদ, এই আশীৰ্বাদ অনলি এই উদ্দেশ্যে দিছে তেওঁলোকে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজীৰ ওপৰত পূৰ্ণ আস্থা আছে, বিজেপিৰ ওপৰত পূৰ্ণ আস্থা আছে, যে বিজেপি চৰকাৰ থাকিলে বিহাৰৰ উন্নয়ন হ'ব, বিহাৰৰ শান্তি সমৃদ্ধি থাকিব আৰু প্ৰগতি হ'ব, বিহাৰৰ ৰাইজ সুৰক্ষিত থাকিব। তাৰ কাৰণে আপোনালোকে দেখিব যে আমি যেতিয়া যেতিয়া হ'ব, যেতিয়া কাউণ্টিং শেষ হ'ব, 200+ সিট লৈ চৰকাৰ বহুত ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ যে তেওঁলোকে প্ৰমাণ কৰি দিলে যে অপশক্তি একো কৰিব নোৱাৰে। আৰু এই জয় টোটেল বিহাৰৰ ৰাইজৰ জয়। বিহাৰৰ ৰাইজে যিটো বিচাৰিছে যে উন্নয়ন লাগে, শান্তি সম্প্ৰীতি আৰু সুৰক্ষা লাগে, এই সুৰক্ষা বিহাৰৰ ৰাইজে এইটো ভোটৰ জৰিয়তে তেওঁলোকে প্ৰমাণ কৰিছে যে বিজেপি একমাত্ৰ সুৰক্ষা দিব পাৰে। কংগ্ৰেছৰ বৰাডুবি ঘটিছে বিহাৰত, আজি বিশেষকৈ আপোনালোকে চাব যে ৰাহুল গান্ধী য'ত গৈছে তাতেই হাৰিছে। আপোনালোকে দেখিব, আমি ফেচবুকত এটা পোষ্ট কৰিছোঁ, এতিয়ালৈকে 95 ইলেকশ্যনৰ মানে এতিয়ালৈকে ৰাহুল গান্ধী য'ত গৈছিলে তেওঁলোকৰ 95টা ইলেকশ্যন হাৰিছে আৰু 5টা আছে 100 স্ক'ৰ হৈ যাব তেওঁলোকৰ হাৰাৰ স্ক'ৰ। তো ৰাহুল গান্ধী আৰু তেওঁলোকৰ যে পুৰা গোটেই টীম এইটো বিহাৰৰ ৰাইজে প্ৰত্যাখ্যান কৰিলে, তেওঁলোকৰ ওপৰত মানে মানুহে আস্থা ৰাখিব নোৱাৰিলে। কাৰণ হ'ল যে বিজেপি একমাত্ৰ দল যে ভাৰতবৰ্ষত গোটেই ৰাইজৰ সুৰক্ষা দিব পাৰিব, উন্নয়ন যদি লাগে তেতিয়াহ'লে বিজেপিয়ে কৰিব পাৰিব, আৰু বিজেপি ছাড়া আৰু বাকী বেলেগ দলৰ ওপৰত মানুহৰ ৰাইজৰ আস্থা নাই, NDAৰ ওপৰত পূৰ্ণ আস্থা আছে। এইকাৰণে আপোনালোকে দেখিছে যে বিহাৰৰ নিৰ্বাচন এইটো এটা আগন্তুক আমাৰ যিটো অসম বা ৱেষ্ট বেংগলৰ নিৰ্বাচন হ'ব, এইটোৰ এটা ইংগিত যে অসমত আমি আগতেই কৈছিলোঁ যে আমাৰ অসমত মিনিমাম 95+ সিট লৈ আকৌ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ হ'ব আৰু আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় হ'ব 100%। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় অসমৰ কাম কৰিছে, অসমৰ ৰাইজৰ সুৰক্ষাৰ মুখ্যমন্ত্ৰীৰ ওপৰত পূৰ্ণ আস্থা, অপশক্তিয়ে যি বিচাৰে যি কৰিব বিচাৰে। আপোনালোকে দেখিব অসমত যেদিন কাউণ্টিং হ'ব এনেকুৱা গোটেই অসমত মানুহে ওলাই আহিব, আতচবাজি ফুটাব আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত আকৌ তৃতীয়বাৰৰ কাৰণে চৰকাৰ বিজেপিৰ প্ৰচেছ। ইট ইজ এ চিষ্টেম অফ মানে ইলেকশ্যন কমিশ্যনৰ এটা চিষ্টেম। তাৰ কাৰণে ৰেজাল্ট ভাল বেয়া এইটো নহয়। মেইন কথাটো হ'ল যে ৰাইজৰ যিটো আস্থা, ৰাইজৰ যিটো বিশ্বাস, এইটো হ'ল বিজেপিৰ ওপৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ভাই মোদীজীৰ ওপৰত আছে। আজি আপোনালোকে দেখিব য'ত আপোনালোকে বিজেপি চৰকাৰ আছে তাতে আবার ইলেকশ্যন হ'লে বিজেপি আকৌ জিকি আহে। বেলেগ পাৰ্টি এটা পাৰ্টিও নাই যে কণ্টিনিউৱাছ কনজিকিউটিভলি চৰকাৰ গঠন কৰিব পাৰিছে এনেকুৱা কোনো পাৰ্টি নাই।